গাইজ নমস্কাৰ মই লাভৰ হয় আপোনালোকৰ এটা ভিডিঅ' লৈ আহিলোঁ ডিউটিৰ পৰা আহি গা পা ধুই পূৰা শুই গৈছিলোঁ। এতিয়া উঠিছোঁ 7:30 বাজি গ'ল, 8টাই বাজিব টাইম হ'ল। এতিয়া চাহকাপ খাই লৈ কি বনাওঁ চাওঁ। এনেকুৱা ভোক লাগিছে, ভাতো খোৱা নাই, বনোৱা নাই। লগৰকেইজনীয়ে ভাত আনিছিলে, অকণমান খালোঁ। তাৰ পৰা আজি চেলিব্ৰেট কৰিছিলে, আজি চিষ্টাৰ নাৰ্চেছ ডে আছিলে কাৰণে তাৰে মিঠাই কিবা কিবি দিছিলে, সেইটোও খোৱা নাই, ঘৰত লৈ গুচি আহিলোঁ। তাৰপিছত এতিয়া পৰঠা ৰেডিমেড পৰঠা আপোনালোকে ক'ব পাৰে, মই আনি থোৱা আছিলে, সেইটোৱে চাহৰ লগত খাই লওঁ। তাৰপিছত ৰন্ধা বঢ়াত কি বনাওঁ তাৰপিছত দেখাই দিম, চাই থাকিব। অকণ বহাই দিছোঁ, তেল অলপ দি দিছোঁ। ইফালে পৰঠাখিনি অকণমান সেকি ল'ম, ইফালে চাহৰ কাৰণে গাখীৰ বহাই দিছোঁ। ইফালে হাফ ফ্ৰাই কৰি লৈছোঁ, দুখন লৈছোঁ পৰঠা, আৰু এখন ইয়াতে কণী দি দিম। তাৰপিছত ইফালে পৰঠাখিনি ভাজি ল'লোঁ, তাৰপিছত এতিয়া কণীটো দি দিছোঁ। এতিয়া তাৰে লগত দি দিছোঁ পৰঠা। এনেকুৱা বনাই খালে বহুত টেষ্টি লাগে। গাটো এনেকুৱা বি হৈ গৈছে, ডিউটি কৰাটো কাৰণে পূৰা টাইট হৈ গৈছে। চাহ ইফালে ইয়াৰ ওপৰতে দিম চচ, বহুত টেষ্টি হয়। আপোনালোকে এনেকুৱা বনাই খাইছে নে নাই নাজানো, খাব। মই এনেকুৱা প্ৰায় খায়ে থাকোঁ। এতিয়া দিম এইখন, এতিয়া বহুত টেষ্টি হ'ব এইটো। অকণমান জ্বলিব দেই, বেছিকৈ জ্বলিব। ইফালে গাখীৰ পূৰা উতলি আছিলে, বন্ধ কৰি দিলোঁ। ইফালে পৰঠাখনো হৈ গ'ল, গেছটো অফ কৰি দিওঁ। এতিয়া বনাম চাহ। ইফালে গাখীৰ আধা থৈ দিওঁ, এতিয়া বনাম চাহ। কি দেখা পালে মই এতিয়া কি খাব লৈছোঁ। এয়া পৰঠা আৰু কণী এটা দি পৰঠা দুখন ভাজি লৈছোঁ। এই দি চাহ খাম। তাৰপিছত 10টা 10:30 মানত গৰম গৰম ভাত বনাম, তাৰপিছত আৰু খাম। এতিয়া আৰু ভাত বনোৱাটো নেদেখাওঁ, আৰু চাহ বনাই কিনে অকণমান বহি অলপ ৰেষ্ট লৈ তাৰপিছত ভাতত লাগি যাওঁ। পিছে আজি ইমানতে ভিডিঅ'। মই কি বনাইছোঁ, কিবা খাবৰ কাৰণে, চাহ খাবৰ কাৰণে পৰঠা, ইফালে চাহ বনাই লৈছোঁ। পিছে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই, লগতে গুড নাইট।